কেনেকৈ বনাই মানে আমাৰ তাৰ ৰুটি আৰু ইয়াত হেৰি দি পেলাই দিয়া আমি খাওঁ চব্জি লগত আৰু ইহঁতে খাই মিঠাৰ লগত দুটা বস্তু ভাল লাগিছে নে ধুনীয়াকৈ তুমি চেলিব্ৰেট কৰিবা বুলি মই ভবা নাছিলোঁ আৰু মই মানে মোৰ বহুত 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 হেপ্পী ভিউ চাওক ভিউ আহিলো চেন্ট্ৰেল পাতায়া পালো মানে তাৰ পৰা বেয়া ট্ৰাফিক জাম মানে কেব ড্ৰাইভাৰটো মানে মাথা বেয়া আৰু এই এৰিয়াটোৱে মানে মেইন এৰিয়া ইয়াতে আমাৰ হোটেলটো আছে পিছফালে চেন্ট্ৰেল পাতায়া এইফালে গোটেই নাইট মাৰ্কেট বাৰ চাৰ চব ভৰ্তি মানে আৰু এয়া হৈছে চেন্ট্ৰেল পাতায়া আমাৰ হোটেলৰ একেবাৰে সন্মুখতে তো থাইলেণ্ড যিহেতু ষ্ট্ৰীট ফুডৰ কাৰণে ফেমাছ আজি ভাবিলোঁ আপোনালোকক আৰু অলপ ষ্ট্ৰীট ফুড দেখাওঁ আমাৰ আগৰ ভিডিঅ'খিনিতো আমি দেখাইছোঁ বাৰু এইটো ৰুটি বুলি কয় এই বহুত ফেমাছ হয় মানে নিউট্ৰেলা দি পেলাই বনাই এইটো ৰুটি নিচিনা বনাই আছে ন টেষ্ট কৰো আৰু এইটো চোৱা কেনেকৈ বনাই মানে আমাৰ তাৰ ৰুটি আৰু ইয়াত হেৰি দি পেলাই দিয়া আমি খাওঁ চব্জি লগত আৰু ইহঁতে খাই মিঠাৰ লগত হ'লেও কলৰ লগতো বনাই নেকি ন আমি ইয়াত ফেমাছ বুলি খাইছো আৰু এনেতো আমি নিমখিয়ে খালোহেঁতেন আৰু মানে এইফালে পুৰা গান চান চলি থাকে পুৰা ধুনীয়াকে এনি টাইম গান চলিয়ে থাকে আৰু এইবিলাক চব চিকেনৰ কিবা আছে স্প্ৰিং ৰোল এইফালে হ'ল কৰ্ণ এইটো বস্তু ল'ম প্ৰন টেম্পুৰা বুলি এইটো গোৱা যাওঁতে মই খাইছিলোঁ এইটো 100 ভাতত দি আছে এইটো খাওঁ আৰু ইয়াতে এনি টাইম এনেকৈ লাইভ মিউজিক চলি থাকে তাৰ সন্মুখতে আমি ধুনীয়াকৈ বহি কিবা এটা খাই লওঁ বুলি আনিছোঁ কি আনিছোঁ দেখাই আছোঁ ৰখ বহুত টাইম ৰখিব লগা হ'ল ন বহুত টাইম কিন্তু ফেমাছ এটা তুমি ভাল পোৱা যে মই এইটো কাৰণে প্ৰনছ আনিলোঁ বা এইটো আইটা বহি খাওঁ ওই তো হেৰি ঘড়ি আলে জানলে ভাল লাগিছে নে আৰু এইটো যে দেখিছে এইটো ঘৰিয়াল হয় লাইভ কেনেকৈ ঘৰিয়াল পুৰে এইটো চাওক তো খাম বুলিতো বহুত মানে এক্সাইটমেণ্টত আহিছিলোঁ যে ঘৰিয়াল খাম কিন্তু দেখাৰ পিছত একেবাৰে খাব মন নগ'ল আপুনি একবাৰ ওচৰত আহিলে খাব মন নাযায় আৰু এইটো হৈছে চেন্ট্ৰেল পাতায়া মলটো যিটো ডাঙৰ চেন্ট্ৰেল পাতায়া মল আৰু তাৰ সন্মুখতে এনেকৈ চবেই বহি মানে খানা খাই থাকে তো আমিও অলপ এনজয় কৰি ল'লোঁ আৰু আমাৰ হোটেলৰ একেবাৰে ফ্ৰণ্টত এতিয়া মানে মই পাতায়া বিচৰ সন্মুখত আহিলোঁ আৰু মেমক বিচৰ ওচৰত বহুৱাই আহিছোঁ মোৰ পিছফালে এখন 7-11 মানে ইহঁতে কিবা বস্তু লোড কৰি আছে 5 মিনিট ৰখিব দিছে তো মেমৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে কাৰণ আজি মানে বাৰ্থডে হয় এতিয়া 12টা বাজিব হ'ল মানে আমি অথনিৰ পৰা বাৰ্গাৰ কিঙত অলপমান টাইম স্পেণ্ড কৰিলোঁ হা তো এতিয়া মানে কেক এটা নিব আহিছোঁ আৰু মানে বাৰ্গাৰ কিঙৰ পৰা হোটেল গ'লোঁ তাই ড্ৰেছ চেছ সলাই ল'লে হোটেলটো আমাৰ সন্মুখতে আছে যে এতিয়া মানে বাৰ্থডে চেলিব্ৰেট হ'ব মজাকৈ এতিয়া 12টা বাজিব হ'ব ইয়াতে 12টা বাজিব আমি ধুনীয়াকৈ বিচৰ পাৰত মেমৰ মানে বেষ্ট বাৰ্থডে বনাবলৈ এতিয়া মানে 7-11ত আহিছোঁ আৰু এটা কেক লওঁ ফাৰ্ষ্ট এইটো কেক ভাল লাগিছে মোৰ আৰু ইয়াতে আমাৰ দুজনৰ কাৰণে আৰু ইয়াত ডাঙৰ কেক নাপায় মানে মেইন কথা মই লাষ্ট এই আমাৰ 50K চেলিব্ৰেশ্যনটোতো মই দেখাইছিলোঁ এতিয়া বিচৰ পাৰত তাই বেষ্ট বাৰ্থডে চেলিব্ৰেট কৰিবলৈ চেষ্টা কৰি ল'লোঁ বস্তু এই চকলেট আৰু কেক ল'লোঁ সৰু কেক এটা তাৰ লগত চিপছ ল'লোঁ আৰু এনেকৈ অলপমান বিচৰ পাৰত বহিম এতিয়া মম ল'ম ভাবিছিলোঁ মম মানে নেদেখিলোঁ আৰু এতিয়া বস্তুখিনি লৈ তেখেতে বহি আছে ছাৰপ্ৰাইজটো দিমগৈ আৰু ৰাতি আমি ধুনীয়াকৈ এতিয়া ইয়াতে দুটামান মানে বলিউড ক্লাব আছে তাত যাম আৰু অকণমান এনেই ফূৰ্তি কৰিম তাৰপিছত কাইলৈ আৰু এটা ছাৰপ্ৰাইজ দি থৈছোঁ মানে এই বাৰ্থডে যোনটো ভিডিঅ' হ'ব এইটো মানে আপোনালোকে চাব মই মোৰ ফালৰ পৰা যিমান পাৰোঁ 100% মানে বেষ্ট এফৰ্ট দিছোঁ আৰু যে তেখেতৰ এই বছৰ যোনটো বাৰ্থডে মানে মোৰ লগত একেলগে বিয়াৰ পিছত প্ৰথমটো জন্মদিন মানে যাতে একেবাৰে গোটেই লাইফ টাইম যাতে মনত থাকি যায় তুমি একে ভাইলট কালাৰটোৱে চিনি পোৱা আৰু ন কেকৰ ছাৰে মোলে এইটো কেক আনিছে কেকটো চাওক না ইমান কিউট হয় তুমি ভাল পোৱা যে আৰু তাতে পাৰ্পল পিংক কালাৰ আৰু ইয়াৰ লগত মিল তুমি ইমান জনা কেতিয়াবা হ'লা আকৌ এইকেইটাও কি আনিছা এইকেইটা হয় আৰু চকলেট কেনেকৈ জানিলা বা আৰু ছাৰে একে আনিছে মিলাই আনিছে এই দুটা চাওক বেলেগ আৰু আজিকালি একদম একে পিছফালে পুৰা পানীৰ ধুনীয়া শব্দ আহি আছে ন পানী ধুনীয়া শব্দ এইফালে একদম পাতায়া চিটি পাতায়াটো পিংক কালাৰ আছে তুমি ইয়াতে পিংক কালাৰ আৰু ভাইলট কালাৰ বা বেলেগ দেখোন মিলি গৈছে ন এতিয়া তোমাৰ কেনেকুৱা অনুভৱ আজি
বহুত ভাল লাগিছে থেংক ইউ আৰু মোৰ লাইফত মানে মই ভবা নাছিলোঁ যে এনেকুৱা মোৰ বাৰ্থডে মানে এনেকুৱা বাৰ্থডে হ'ব বুলি চেলিব্ৰেট কৰিব পাৰিম বুলি লাইফত মানে চব ছোৱালীয়ে ড্ৰিম থাকে ন যে কি বুলি কয় বাহিৰলৈ যোৱাটোৱে এটা ড্ৰিম কাৰণ মই আজিলৈকে ক'তো মানে অসমৰ সৰুতে গৈছিলোঁ কিন্তু ডাঙৰ হোৱাৰ পৰা মই যোৱা নাছিলোঁ ক'লৈকো আৰু আজিলৈকে মই ফ্লাইটতো উঠা নাছিলোঁ আনকি নুঠাৰ পিছত মই ইমানে তাকো ইণ্ডিয়াৰ ভিতৰতো নহয় ফ্লাইট ইণ্টাৰনেশ্যনেল ফাৰ্ষ্ট ফ্লাইট তাৰপিছত আকৌ আহি পেলাই মোৰ বাৰ্থডে এনেকৈ ইমান ধুনীয়াকৈ তুমি চেলিব্ৰেট কৰিবা বুলি মই ভবা নাছিলোঁ আৰু মই মানে মোৰ বহুত 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 হেপ্পী মানে আজি আৰু মই বুলিয়ে নহয় এনেকুৱা হ'লেতো চব ছোৱালীয়ে হেপ্পী হ'ব ন তাতে ইমান ধুনীয়া কিউট কেক এটা তাৰপিছত আকৌ এইটো মই ইমান কিউট কিউট চকলেটছ তাৰপিছত মানে বহুত হেপ্পী মই থেংক ইউ আই লাভ ইউ থেংক ইউ থেংক ইউ থেংক ইউ মোক ইমান ধুনীয়া ছাৰপ্ৰাইজ এটা দিয়াৰ কাৰণে মই এনেই লাগি থাকোঁ তোমাৰ লগত কিন্তু হ'লেও মানে তুমি মানে বেষ্ট হয় আৰু মানে বেষ্ট 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 ছাৰপ্ৰাইজ দিয়া তুমি মোক মানে ইয়াত চাওঁ কি ক'ম মানে থেংক ৱাইফ হেপী বাৰ্থডে টু ইউ এইটো লা থেংক ইউ থেংক ইউ মই চেষ্টা কৰিছিলোঁ তোমাক জীৱনৰ বেষ্ট বাৰ্থডেটো দিয়া এতিয়া আপোনালোকক পাটায়াৰ অলপ নাইট লাইফ দেখাম ত' পাটায়াৰ আমি আগতে বেংককতো আছিলোঁ নাইট লাইফ দেখালোঁ ফুকেটৰো দেখাইছোঁ ক্ৰাবিৰো দেখাইছোঁ কিন্তু পাটায়াৰ নাইট লাইফটো এনেকুৱা মানে পাটায়াত অকণমান পাৰ্টি ভাইবছ বেছি আছে ত' যিসকল বেচেলৰ হয় তেওঁলোকে পাটায়া আৰু এইখন হ'ল পাটায়া নাইট মাৰ্কেট আৰু ইয়াৰ পৰা আপোনালোকে কিছু মানে বস্তুবিলাক অলপ কমতে কিনিব পাৰে এজ কম্পেয়াৰ টু বেংকক ফুকেট আৰু ক্ৰাবি ইয়াত অকণমান বস্তুৰ দাম আৰু কম হয় গতিকে আপুনি যদি ঘৰলৈ বস্তু নিব বিচাৰিছে আৰু থাইলেণ্ড ট্ৰিপত আহিছে আমি 10 দিনৰ বাবে আহিছিলোঁ আৰু আজি আমাৰ লাষ্টৰ দিন গতিকে আমি ভাল কৰিলোঁ লাষ্টৰ দিনলৈকে ৰখিলোঁ কাৰণ এইখন মাৰ্কেটত অকণমান আৰু কম পায় বস্তু কোৱালিটি চবতে একে খালি ইয়াত বস্তুৰ প্ৰাইচটো এজ কম্পেয়াৰ টু বেংকক আৰু ফুকেট ইয়াত কম হয় আৰু ইয়াতে বিভিন্ন ধৰণৰ বস্তু আছে মানে চকলেটৰ বেছি আছে চকলেট টাইপ কাৰণ থাইলেণ্ডত বেছিকৈ চকলেটেই লৈ যায় মানুহৰ ঘৰলৈ গ'লে কি বেলেগ বেলেগ টাইপৰ চকলেট আছে খেলনীয়া বস্তু আছে মানে সৰু পোৱালি আহিলেতো ইয়াত পগলা হৈ যাব আৰু গোটেই শ্বপিং মলখিনি বা শ্বপিঙৰ জেগাখিনি চাওঁতেতো বহুত বেছি টাইম লাগি যাব তো গোটেইখিনি আমি এনেও চাব নোৱাৰোঁ ধৰক ৰাতি হৈ যাব ইয়াত চকলেট চাওকচোন কিবা বোলে 5 পইচাৰ নিচিনা চকলেট কিবা বেলেগ চকলেট এইবিলাক পেন আৰু এটা কথা আমাৰ দেউতাহঁতৰ কাৰণে মানে বেলেগ একো বস্তু নিবই নোৱাৰোঁ চাৰ্টবিলাক একদম জিলিক জালাক সেইবিলাকতো নিপিন্ধে তো আমি কি কৰিলোঁ পেনেই ল'লোঁ দেউতাহঁতে স্কুল গ'লে পেন লৈ যাব পাৰিব মানে বাকী ঘৰৰ কাৰণে আৰু কিবা কিবি বস্তু কিনি আছোঁ এতিয়া আৰু এতিয়া আমি মানে ইয়াৰ পৰা ডাইৰেক্ট আমি যোনটো পাটায়া ৱাকিং ষ্ট্ৰীট তাত যাম আৰু পাটায়াত মানে বেছিভাগ ইণ্ডিয়ান ৰেষ্টুৰেণ্টেই আছে তো যিমানবিলাক আপোনালোকে দেখিব এতিয়া ইণ্ডিয়ান ৰেষ্টুৰেণ্ট ইণ্ডিয়ান বাৰ মানে পাটায়াখনক ছেকেণ্ড ইণ্ডিয়া বুলি ক'লেও ভুল নহ'ব কাৰণ বেংকক বেছিভাগ মানুহ যেতিয়া থাইলেণ্ড আহে বেংককলৈ আহে আৰু বেংককৰ পৰা পাটায়া জাষ্ট 2 ঘণ্টা কিন্তু বাকী আমি যিবিলাক জেগা গ'লোঁ ফুকুৰা আমাৰ ক্ৰাবি সেইবিলাক অলপ সন্মুখতে গোটেইখিনি বস্তু আছে মানে গতিকে আৰু নাইট লাইফ চলি আছে ইয়াতে হয় তো যিসকল বেচেলৰ আহে তেওঁলোকে পাটায়ালৈ আহে আৰু বাকী ফেমিলিৰ কাৰণে কিন্তু ফুকেট আৰু ক্ৰাবি পিছফালে আমাৰ হোটেল আৰু ইয়াৰ সন্মুখত নাইট মাৰ্কেটটো যিটো দেখাই আছিলোঁ সেইটো এই ভিতৰলৈ নোসোমাওঁ আৰু আমি অলপমান বেলেগ ছাইডত ফুৰিব যাওঁ আৰু ন এইটো জেগাতে কিমান ফুৰি থাকিম এইখিনি আমি কাইলৈ ৰাতিপুৱা অলপমান এক্সপ্ল'ৰ কৰিম দিয়া কাইলৈ ৰাতিপুৱা নহ'লে এইখিনিতে আহিবা নেকি আৰু এয়া হৈছে আমাৰ হোটেলখনৰ চিজাৰ পেলেচ হোটেলত আছোঁ আমি সেই হোটেলৰ ৰাতিৰ ভিউটো একদম কি ধুনীয়া লাগে আমি হোটেলখন আগদাৰ পৰা বুক কৰিছোঁ দিছ ইজ কল ভিউ ওপৰৰ পৰা 6 ফ্ল'ৰৰ পৰা এইটো ভিউ আমি দুইজন মানে এতিয়া ওলালোঁ আৰু এতিয়া আমি জালৱা ক্লাব গৈ আছোঁ মানে বলিউডৰ কিছুমান ক্লাব আছে ইয়াতে পাটায়া ৱাকিং ষ্ট্ৰীটত তাতে যাওঁ মেমৰ বাৰ্থডে চেলিব্ৰেট কৰিবলৈ হেপ্পী বাৰ্থডে আকৌ এবাৰ হেপ্পী বাৰ্থডে কৈ দিছোঁ মানে ৰুমত আহি আকৌ এবাৰ ফ্ৰেছ লৈ ল'লোঁ ৰুমৰ সন্মুখতে চব আছে যে আমাৰ সেইটো কাৰণে আকৌ এই বস্তু অলপমান বজাৰ কৰিছিলোঁ যে সেইখিনি বস্তু ৰুমত থৈ আকৌ এতিয়া ডাইৰেক্ট ওলাই গৈছোঁ আৰু মই মানে এই লং পেণ্ট কৰি ল'লোঁ মই মানে এই পেণ্টটো লং পেণ্টো কৰিব পাৰি হাফ পেণ্টো কৰিব পাৰি মই ঠাণ্ডাতে যাম তেওঁ মই আৰু এতিয়া আমি পাটায়া ৱাকিং ষ্ট্ৰীটত আহিলোঁ দ্য মষ্ট ফেমাছ ৱাকিং ষ্ট্ৰীট যিমানখিনিলৈকে পাৰিম আমি দেখাম বাৰু কেমেৰাত আৰু এইটো বহুত ইয়াত মানে বহুতকেইটা ক্লাব আছে বেছিভাগ বলিউড ক্লাব সেইটো হ'ল বছ ক্লাব সেইটোতো বলিউডৰ গান থাকে তো এই যিটো ৱাকিং ষ্ট্ৰীট তাত 90% বলিউড ক্লাব বুলি ক'লেও ভুল নহ'ব আৰু গানবিলাকতো প্লে হৈ আছে গানবিলাক লগাব নোৱাৰোঁ কাৰণ কপিৰাইট আহি যাব পাৰে গতিকে ওপৰে অলপমান দেখাই দিলোঁ তো আমি যেতিয়া ৰাস্তা দি খোজকাঢ়ি গৈ থাকোঁ ন গোটেই ক্লাববিলাকৰ মানুহবিলাকে মানে মাতি লৈ যায় আহক এনেই বহি যাওক এবাৰ
জালোৱা ক্লাব হয় এইটো এটা বলিউড ক্লাবেই হয় আমি লাষ্টত এইটো জালোৱা ক্লাবতে অলপ সময় বহিলোঁ এনেই কিবা এটা খাবৰ কাৰণে অৰ্ডাৰ দিলোঁ চিকেনৰ মানে বহিলে কিবা এটা অৰ্ডাৰ দিবই লাগিব সেইটো কাৰণে সিহঁতে মাতে আৰু ইয়াতো সেই ইণ্ডিয়াৰ গানেই চলি থাকে আৰু ইয়াত বলিউডৰ চেলিব্ৰিটিবিলাকো কিন্তু মাজে মাজে আহি থাকে এয়া ২৬ জানুৱাৰী মানে আমি ২৮ তাৰিখে আছোঁ ইয়াত গতিকে এতিয়া মানে কি হ'ল ইয়াত ২৬ জানুৱাৰী সেই চেলিব্ৰেশ্যনটো চলি আছে এতিয়াও পূৰা একদম দেশভক্তিমূলক গান লগাই দিছে ইণ্ডিয়ানছবিলাকে পূৰা নাচি আছে তাৰপিছত আপোনাৰ ইয়াতে অলপ সময় পিছত জয় শ্ৰীৰামৰ গানো লগাব চাবচোন এয়া একদম ভাৰত কা বাচ্চা বাচ্চা জয় শ্ৰীৰাম বলেগা সেয়া গান লগাই দিছে চবে একদম পূৰা ফূৰ্তি পাইছে আৰু স্পেচিয়েলি ইয়াত মানে ইণ্ডিয়ান মানুহবিলাকে ভৰ্তি হৈ আছে আৰু পাটায়াত মই অলৰেডি কৈছোঁ ইণ্ডিয়াৰ মানুহ পাটায়াতে বেছি থাকে আৰু সেই হিচাপত পাটায়াত আমাৰ ফুৰিবলৈ এইটো চোৱা তোমাৰ কাৰণে লৈছোঁ Thank you. হেপী বাৰ্থডে আকৌ এবাৰ Thank you. Wow. ভাল লাগিছেনে এইটো কি হয় মানে ৰঙা গোলাপ যেনেকৈ তুমি এতিয়া ৰঙা পিন্ধি ৰঙা গোলাপ বনি আহিছা তেনেকৈ তোমাৰ বাৰ্থডে স্পেচিয়েল ৰঙা গোলাপ এইটো কি খোৱা বস্তু নে খালি অকল ফুলটো ফুলটো হয় আৰু লাষ্টত ঘৰৰ কাৰণে আৰু দুটামান মানে কইনছৰ নিচিনা চকলেট লৈ ল'লোঁ আৰু এতিয়া আমি যাওঁগৈ আৰু বাই বাই দি পাটায়াক বাই বাই দি পাটায়া বহুত ভাল লাগিলে আৰু বহুত ৰাতিলৈকে থাকে ইয়াৰ ৰাতি 4টা বজাৰ